এটা জাতিক টাৰ্গেট কৰি যেতিয়া আপুনি সমালোচনা কৰিব, এটা জাতিক টাৰ্গেট কৰি চৰম পৰ্যায় অতিক্ৰম কৰি যেতিয়া প্ৰচণ্ড গালিগালাজ কৰিব, সেই জাতিটোৰ এজন ব্যক্তিও আচলতে তাক সহ্য কৰিব নোৱাৰে। আজি বিদ্যুৎ বসুমতাৰী নামৰ সেই পাখণ্ড যুৱকজনে আপোনাৰ কোনো কথা নাই, বতৰ নাই, বেকগ্ৰাউণ্ডত কি আছে কোনেও নাজানে, কিন্তু এটা কামে তেওঁ কৰিছে যে মিচিং জাতি বুলি কৈ মানে সাংঘাতিক ধৰণৰ গালিগালাজ অশ্ৰাব্য শব্দ বাক্য প্ৰয়োগ কৰিছে, যিটো আপুনি শুনিব নোৱাৰে। গতিকে এনেকৈ সামাজিক মাধ্যমত সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে মানে ইনষ্টাগ্ৰামৰ ৰিলছ বনাইছো বুলি ভিউজ লাগে যে, সেইকাৰণে এনেকুৱা ধৰণে এটা জাতিক তুচ্ছ তাচ্ছিল্য কৰি যিখিনি আচলতে তেওঁ কথা ক'লে, তাৰ পাছত সেই ল'ৰাজনক আমি কোনো কাৰণতে ক্ষমা কৰিব নোৱাৰো। গতিকে আমাৰ কথা অতি স্পষ্ট, ইতিমধ্যে থানাই বিদ্যুৎ বসুমতাৰী নামৰ উদন্ত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। গতিকে অতি শীঘ্ৰে সেই ল'ৰাজনক গ্ৰেপ্তাৰ কৰিব লাগে, সেই দাবী আমি উত্থাপন কৰিছো। আৰু আপোনালোকে চাওক যে বড়ো মিচিঙৰ মাজত কোনো ধৰণৰ সংঘাত নাই। আজি বড়ো মিচিঙৰ মাজত কাজিয়া লগাবৰ কাৰণে, তেওঁৰ ৰিলছত ভিউজ বঢ়াবৰ কাৰণে কোনটো পৰ্যায়ত তেওঁ অতিক্ৰম হৈছে দেখিছে নহয়, যে এতিয়া জাতিৰ মাজত কাজিয়া লগাবৰ কাৰণে আপোনাৰ বড়ো আৰু মিচিঙৰ মাজত এটা সংঘাত সৃষ্টি কৰিবৰ কাৰণে যি ধৰণৰ গালিগালাজ কৰিছে, এতিয়া সেই ল'ৰাজনক আচলতে বড়ো মানুহবিলাকেও ক্ষমা কৰাৰ প্ৰয়োজন নহয়। সেই ল'ৰাজনে ক্ষমাৰ যোগ্য নহয়। আপোনালোকে নিশ্চয় দেখিছে, মানে ৰিলছটোহে ডাঙৰ হ'ল নেকি এতিয়া ৰিলছত যে ভিউজ আহিব লাগে, সেই ভিউজৰ কাৰণে এটা জাতিক তেওঁক অপমান কৰিবলৈ ক'ত অধিকাৰ পালে, সেই কথাটো আপোনালোকে বিবেচনা কৰক। গতিকে আমাৰ কথাটো অতি স্পষ্ট, আমাৰ বড়ো মানুহৰ লগত কোনো ধৰণৰ সংঘাত নাই, বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠী যিবিলাক আছে কাৰো লগত মিচিঙৰ সংঘাত নাই। আজি সেই ল'ৰাজনে আপোনালোকে চাব, তেওঁৰ যিটো ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে, সেই ভিডিঅ'টোত প্ৰকাশ পাইছে যে তেওঁ কেৱল আচলতে সামাজিক মাধ্যম মানে ৰিলছত জনপ্ৰিয়তা পাবৰ কাৰণে ভিউজ লাগে যে, সেই ভিউজৰ কাৰণে এটা জাতিক টাৰ্গেট কৰি এনেকুৱা ধৰণে অপমান কৰিছে, যিটো মানে কোনো মানুহে সহ্য কৰিব নোৱাৰে। গতিকে ৰিলছৰ স্বাৰ্থত আমাৰ এটা জাতিক অপমান কৰিবৰ কাৰণে কোনে তেওঁক অধিকাৰ দিলে? গতিকে বড়ো মানুহবিলাকেও নিশ্চিতভাৱে সেই যুৱকজনৰ পক্ষত নাথাকিব। তেওঁ বড়ো বুলি নিজকে ক'লেও তেওঁ বড়ো হ'বই নোৱাৰে। আচলতে তেওঁ কথা বতৰাই তেওঁ আচলতে বড়ো বুলি দাবী কৰিলেও তেওঁৰ যিবিলাক কথা বতৰা, তেওঁ অসমৰ জাতি জনগোষ্ঠীৰ বিষয়ে একো নাজানে। আচলতে তেওঁ এক প্ৰকাৰে বড়ো জাতিক ৰিপ্ৰেজেণ্ট কৰি যিবিলাক কথা বতৰা কৈছো বুলি কৈছে, কিন্তু তেওঁ বড়ো জাতিৰ কাৰণেও তেওঁ যোগ্য এজন ব্যক্তি বা ল'ৰা নহয়। গতিকে সেইকাৰণে কৈছো বড়ো জাতিৰ লোকেও তেখেতক ক্ষমা নকৰে। সেইকাৰণে কৈছো অতি শীঘ্ৰে মানে আমাৰ জাতিৰ মাজত বিভাজন আনিব খোজা, কাজিয়া লগাবলৈ যত্ন কৰা, ৰিলছৰ কাৰণে কাজিয়া লগাবৰ কাৰণে যত্ন কৰা সেই ল'ৰাবিলাকক, উদন্ত যুৱকবিলাকক আমি আচলতে কলিতে মোহাৰিব লাগিব। এই ল'ৰাবিলাকক 20-22 বছৰীয়া, হয়তো 25-26 বছৰীয়া হ'ব পাৰে, সেই ল'ৰাবিলাকক যদি আমি এতিয়াই মানে পুলিতে যদি মোহাৰি নেপেলাওঁ, তেনেহ'লে ভৱিষ্যত সময়ত এই ল'ৰাবিলাকে যে এটা অশনি সংকেত কঢ়িয়াই আনিব, সেই কথাটো আজি স্পষ্ট হৈছে। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে সেই ল'ৰাজনে আৰম্ভ কৰাৰ পাছত এতিয়া আমাৰ জনগোষ্ঠীৰ কিছুমান উদন্ত যুৱকে তাৰ কাউণ্টাৰ দিবলৈ গৈ কোনো কথা নাই, বতৰা নাই। এতিয়া অসমীয়া কোন, বড়ো কোন, মিচিং কোন, সেই সম্পৰ্কে সাম্যক জ্ঞান নথকাকে এতিয়া বিভিন্ন ধৰণে সমালোচনা কৰিবলৈ গৈ বড়ো ল'ৰাজনকো, বড়ো জাতিটোক লৈ তেওঁ গালি পৰা সেই কামো কৰিব নোৱাৰে। সেই কামো কৰা উচিত নহয়। আচলতে এতিয়া আপোনাৰ কাৰোবাৰ বিৰুদ্ধে আপুনি যদি কিবা গালিগালাজ কৰিবলৈ মানে এইটো সুকীয়া কথা, কিন্তু জাতিটো উৰ্ধত সদায়। কোনো ব্যক্তিয়ে এটা জাতিক ৰিপ্ৰেজেণ্ট কৰা কোনো ব্যক্তিয়ে এইটো পৰ্যায়ত সমালোচনা কেতিয়াও সহ্য কৰিব নোৱাৰে। গতিকে বড়ো যিবিলাক ল'ৰা ছোৱালী আছে, তেওঁলোকেও আচলতে জাতি সম্পৰ্কে কোনো ধৰণৰ জ্ঞান নথকাকৈ সমালোচনা কৰিবলৈ নাযাব। সেই কথা আমি সকীয়াই দিছো। প্ৰথম কথাটো হৈছে বিদ্যুৎ বসুমতাৰী নামৰ সেই নাৰায়ণপুৰৰ যুৱকজনক তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু তেওঁক কাউণ্টাৰ দিবলৈ গৈ যিবিলাকে আচলতে এতিয়া আকৌ অতপালি যে কৰিবলৈ আহিছে, এতিয়া আকৌ মানে ৰিলছৰ ভিউজ লাগে কাৰণে এতিয়া বিভিন্ন ধৰণে আমাৰ নিজৰ জাতিৰ কিছুমান ল'ৰা ছোৱালীয়ে যে সেই কামবিলাক যে কৰিবলৈ আগবাঢ়িছে, সেইটোৰ পৰা বিৰত থাকক। সেই কথা আমি কৈ থৈছো। এনেকৈ জাতিক ইউজ কৰি এটাইতো জাতিক গালি পাৰিলে, তাৰ পাছত আকৌ আমাৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালীয়ে যদি এটা জাতিক, বড়ো সম্প্ৰদায়ক যদি গালি পাৰিবলৈ যায়, সেইটোতো একেধৰণৰ মানসিকতা হ'ব। গতিকে সেই ল'ৰাটোৱে বিদ্যুৎ বসুমতাৰীয়ে আজি মিচিঙক যি ধৰণে অপমান কৰিলে, যি ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিলে, আজি আপোনাৰ ক্ষমা খুজিছো বুলি কৈ আকৌ তেওঁ অপমান কৰিলে। আপোনালোকে নিশ্চয় দেখিছে যে তাচ্ছিল্য, প্ৰথমতে অপমান, তাৰ পাছত তাচ্ছিল্য। এতিয়া মিচিং জাতিক কিং বুলি মানে তেওঁ এটা বেপেৰীয় ষ্টাইলত কিছুমান প্ৰকাশভংগী কৰি তেওঁ ক্ষমা খুজিছো বুলি যে কৈছে, সেইটো আচলতে ক্ষমা নহয়। গতিকে সেই ল'ৰাজন জেলত থকাটো যোগ্য। সেইকাৰণে কৈছো অতি শীঘ্ৰে আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক। সেই ল'ৰাজনে বেংগলোৰত থাকে বুলি আমি শুনিছো।
যদি তেওঁ বেংগলুৰুত থাকে য'তে নাথাকক কিয় তেওঁক অতি শীঘ্ৰে আচলতে ধৰি আনি জেলত ভৰাব লাগে তেওঁক প্ৰয়োজনীয় শাস্তি দিব লাগিব সংশোধনৰ কাৰণে দিব লাগিব এই শাস্তি গতিকে এটা সমাজ ব্যৱস্থাক আমি সকলোৱে যি ধৰণে আচলতে মিলিজুলি বসবাস কৰিছো অসমত আমাৰ ডাইভাৰ্চিটিৰ কথাটো তেওঁলোকেতো নাজানে একোৱে নাজানে মুঠতে এটা ৰিলছত ভিউজ লাগে কাৰণে এনেকে মানে আলতু ফালতু কথা কৈ আপোনাৰ তেওঁ মানে ভিউজটো গোটাব খুজিছে ছাবস্ক্ৰাইবাৰ গোটাব খুজিছে এনেকৈ কেতিয়াও সমাজখন ধ্বংস কৰিবলৈ দিব নোৱাৰি গতিকে সকলো সচেতন মানুহক আমি আহ্বান জনাম যে এনেকুৱা ধৰণৰ মানসিকতাৰ যিবিলাক যুৱক সেই যুৱকবিলাকৰ বিৰুদ্ধে আমি আচলতে এটা প্ৰয়োজনীয় ব্যৱস্থা ল'ব লাগিব সেই ল'ৰাবিলাক উদণ্ড চৰিত্ৰৰ যুৱকবিলাকক উচিত শিক্ষা আমি দিব লাগিব আচলতে গতিকে এটা কথা স্পষ্ট এনেকৈ কেতিয়াও জাতিৰ মাজত কাজিয়া কৰিবলৈ দিয়া নহ'ব কোনো কাৰণতে এটা জাতিক যি ধৰণে তেওঁ গালিগালাজ কৰিলে প্ৰচণ্ড মানে পৰ্যায় অতিক্ৰম কৰিছে সেই কথা আমি কৈছো যিবিলাক গালি দিলে সেই গালিৰ কথা আপোনালোকৰ সন্মুখত আমি ক'ব নোৱাৰো আজি বিদ্যুৎ বসুমতাৰী নামৰ সেই উদণ্ড যুৱকজনে যিবিলাক কথা বতৰা ক'লে সেই কথা বতৰাবিলাকক আমি এতিয়া ৰিপিট কৰিব নোৱাৰো আপোনালোকৰ সন্মুখত ক'ব নোৱাৰো গতিকে এটা কথা ঠিক তেওঁৰ ভিডিঅ'টো এভেইলেবল হৈছে এতিয়া সামাজিক মাধ্যমত আমি অলপ পলম হ'ল পোৱাটো তাৰ পাছত দেখিছো যে সেই ল'ৰাজনক আচলতে প্ৰয়োজনীয় ব্যৱস্থা দৃষ্টান্তমূলক শাস্তি দিব লাগিব থানাই ইতিমধ্যে গোচৰ হৈছে সেই কথা আমি কৈছো গতিকে আৰক্ষীয়ে অতি শীঘ্ৰে বিদ্যুৎ বসুমতাৰী নামৰ সেই ল'ৰাজনক গ্ৰেপ্তাৰ কৰক সেই দাবী